ইতিমধ্যে অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ ওলাই আহিছে যে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰিক্ৰুইটমেণ্ট অগ্নিবীৰ স্কিমৰ বহুকেইটা পদ মুকলি হ'ব। ইতিমধ্যে এই পদকেইটাৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়া আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি ডিটেইলছ দিম। এই পদটোৰ নাম হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ, এইটো অগ্নিবীৰ স্কিম হয়। ইয়াতে আপোনালোকৰ পোষ্টৰ সংখ্যা বৰ্তমান দিয়া হোৱা নাই। ইয়াতে আপোনালোকৰ অগ্নিপথ স্কিমৰ যিটো ওলাইছিলে অগ্নিবীৰৰ তাৰে স্কিম হয় এইটো আপোনালোকৰ। ইয়াতে আপোনালোকৰ ডিউৰেশ্যনটো 4 বছৰলৈকে দিয়া হ'ব। নেম অফ ডিপাৰ্টমেণ্টটো আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা এই পদকেইটা মুকলি হৈছে। ইয়াতে নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া। ইয়াতে আপোনালোকৰ ডিউৰেশ্যনটো আপোনালোকৰ 4 বছৰ হ'ব। ইয়াতে আপোনালোকৰ 4 বছৰ আপোনালোকে ইয়াতে জবটো কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 21 বছৰলৈকে দিয়া হৈছে। যদিহে কোনোবা কেণ্ডিডেট 18 বছৰৰ পৰা 21 বছৰলৈকে আছে তেন্তে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু মিনিমাম আপোনালোকে 50% মাৰ্ক হ'ব লাগিব। আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স ছাবজেক্টকেইটা থকাটো বাধ্যতামূলক। তাৰ পাছতে ইয়াতে আপোনালোকে যদি ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰিকেল, ইত্যাদিত আপোনালোকে বা পলিটেকনিক কৰিছে তেন্তে আপোনালোকৰ 55 আপোনালোকৰ 50% মাৰ্ক দৰকাৰ হ'ব। ইয়াতে যদি আপোনালোকে ফিজিক্স এণ্ড মেথছ ষ্টেট এডুকেশ্যন বৰ্ডৰ পৰা যদি কৰিছে তেন্তে আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ দৰকাৰ হ'ব। ইয়াতে আপোনালোকৰ ছাবজেক্টটো আৰু যদি আপোনালোকে অদাৰ দেম ছায়েন্স ছাবজেক্টটো আপোনালোকৰ আছে তেন্তে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'লে এই পদৰ বাবে অগ্নিবীৰ এয়াৰফ'ৰ্চৰ বাবে আপোনালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ হাইটটো আপোনালোকৰ মেলসকলৰ বাবে ইয়াতে দিয়া হৈছে 152 চেণ্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব আৰু ফিমেলসকলৰ বাবেও একেই দিয়া হৈছে মিনিমাম। আৰু ইয়াতে আপোনালোকৰ ইয়াতে যদি নৰ্থ ইষ্ট আৰু হাইলি ৰিজনছ উত্তৰাখণ্ড আৰু নৰ্থ ইষ্টৰ কাৰণে 140 চেণ্টিমিটাৰ দিয়া হৈছে। কেণ্ডিডেটে 140 চেণ্টিমিটাৰ যদি হয় তেন্তেও 140 চেণ্টিমিটাৰ হ'লেও কোনো কথা নাই, এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ ইন কেছ কেণ্ডিডেট ফ্ৰম লক্ষদ্বীপ এণ্ড লক্ষদ্বীপৰ কেণ্ডিডেটসকলে ইয়াতে আপোনালোকৰ মিনিমাম হাইটটো আপোনালোকৰ দিয়া হৈছে 150 চেণ্টিমিটাৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেষ্টটো আপোনালোকৰ 77 চেণ্টিমিটাৰ দিয়া হৈছে আৰু 5% ফুলাব লাগিব। ইয়াতে ফিমেলসকলৰ চেষ্ট মেজাৰমেণ্টটো নহয় ইয়াতে। তাৰপিছত ইয়াতে আপোনালোকৰ ৱেইটটো আপোনালোকৰ হাইটৰ মতে ইয়াতে কাউণ্ট কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ইয়াতে সকলোখিনি দিয়া হৈছে। আপোনালোকৰ মেডিকেল টেষ্টটো সকলোখিনি দিয়া হৈছে। ডেণ্টেল, মেডিকেল টেষ্ট ইয়াতে আপোনালোকৰ সকলোখিনি দিয়া হৈছে। বডিত আপোনালোকৰ টেটু থাকিব নালাগিব। ইয়াতে আপোনালোকৰ পে স্কেলটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰত আপোনালোকে 30,000 পে' কৰা হ'ব। তাৰপিছত ছেকেণ্ড ইয়েৰত আপোনালোকৰ 33,000 পে' কৰা হ'ব। থাৰ্ড ইয়েৰত আপোনালোকৰ 36,500 পে' কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ফ'ৰ্থ ইয়েৰত 40,000 পে' কৰা হ'ব। এক্সিট আফটাৰ 4 years যদি কমপ্লিট কৰি পিনি আপোনালোকে এই পদৰ পৰা বিৰতি লয় তেন্তে আপোনালোকে ইয়াতে আপোনালোকৰ 10 লাখ প্লাছ আপোনালোকে পাব। ইয়াতে আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ কভাৰ আপোনালোকৰ 48 লাখ টকা পৰ্যন্ত আপোনালোকে পে'মেণ্ট পাব। ইয়াতে আপোনালোকৰ নেক্সট তললৈ আহিলে আপোনালোকৰ এক্সামিনেশ্যন ফিজটো আপোনালোকৰ ইয়াতে আপোনালোকৰ 550 টকা পে' কৰিব লাগিব। ইয়াতে আপোনালোকৰ অনলাইন যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, আদাৰ বেংকিং আপোনালোকৰ সকলো নেট বেংকিঙৰ যোগেদি আপোনালোকে ইয়াতে পে'মেণ্টটো কৰিব পাৰিব। তাৰ পাছতে আহিলে ইয়াতে আপোনালোকৰ এপ্লাই প্ৰচেছটো আপোনালোকৰ ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব ইয়াতে আপোনালোকৰ দিয়া হৈছে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 11 জুলাইৰ পৰা এপ্লাই হ'ব আৰু ষ্টাৰ্টিং আপোনালোকৰ এপ্লিকেশ্যন এণ্ড ডেটটো আপোনালোকৰ 31 জুলাইলৈকে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। এডমিট কাৰ্ডটো আপোনালোকৰ ৰিলিজ হ'ব 23 ছেপ্টেম্বৰত আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব আৰু ডেট অফ এক্সামিনেশ্যনটো ইয়াতে দিয়া হৈছে 25 ছেপ্টেম্বৰত আপোনালোকৰ এক্সামটো হ'ব। ইয়াতে আপোনালোকৰ হেৰিটো দিয়া হোৱা নাই। ইয়াতে আপোনালোকৰ এইকেইটা আপোনালোকৰ পাছতকে ৰিলিজ অফ প্ৰভিজনেল চিলেক্ট লিষ্ট আপোনালোকৰ এইকেইটা পাছত এক্সাম হোৱাৰ পিছতে আপোনালোকে এইকেইটা আপোনালোকৰ ইয়াতে আপডেট হ'ব।
তাৰপাছতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ বায়ুসেনা আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা এইটো পদ মুকলি হৈছে। আপোনালোকে যদি ইচ্ছুক হয় এই পদৰ বাবে, তেন্তে এই পদৰ বাবে অতি শীঘ্ৰে আপোনালোকে 11 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকে অনলাইন যোগেৰে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আপোনালোকৰ এটা ভাল পষ্ট হয়। আপোনালোকে এই পদৰ বাবে যদি ইচ্ছুক হয় তেন্তে এপ্লাই কৰিব পাৰে। যদিহে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, যাতে আগলৈও তেনেদৰে ভিডিঅ'বোৰ পাই থাকে। ইণ্ডিয়ান আৰু ষ্টেটৰ সকলো আপোনালোকৰ এই চেনেলটোতো আপডেট দিয়া হয়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।